তোমালোকৰ পৰিচয় দিয়া। নমস্কাৰ, মোৰ নাম নিহাল বৰুৱা আৰু একেন্দ্ৰ অৰ্ধাঙ্গিনী ভাগ্যশ্ৰী ভূঞা আৰু তাই গুৱাহাটীৰ হয়, মই লখিমপুৰৰ। আমাৰ চিনাকি হৈছিলে ফেচবুকৰ দৰে। তাৰপিছত আমাৰ বিয়া কালি যোৱা ৰাতিও হৈ গ'ল। তাৰপিছত গুৱাহাটীৰ পৰা আহি থাকোঁতে মানে কি হয় মানে দেৰি হৈ গ'লতো, ৰাতি পুৱাই গ'লগৈ। তাৰপিছতে ইয়াত গম পালোঁ কমাৰ্চ কলেজত বোলে কিবা ফেশ্বন দৰা কইনা কম্পিটিশ্যন চলি আছে। তো লগে লগে তাত সোমাই দিলোঁ বাৰু। তাৰমানে তুমি ছোৱালীলৈ ঘৰ সোমোৱাগৈ নাই? ছোৱালী ঘৰ সোমোৱাগৈ নাই, মায়ে ৰৈয়ে আছে বাটত। আমি আগত ভাবিলোঁ দৰা কইনা কম্পিটিশ্যনটো হৈছে যেতিয়া সোমাই যাওঁ বুলি। ঠিকেই কৰিলা, ঠিকেই কৰিলা। কইনাৰ নামটো কইনাক দিয়া। নমস্কাৰ, তোমাৰ নামটো কি ক'লা? ভাগ্যশ্ৰী ভূঞা। তোমাৰ ভাগ্যশ্ৰীৰ বিয়াত মন নাছিলে নেকি বাৰু? মন আছিলে, কিন্তু ঘৰৰ মানুহক এৰি থৈ গুচি আহিব লগা হৈছে। আৰু মোক ইমান দূৰলৈ বিয়া দিছে, যাবলৈ বহুত দেৰি লাগিল। তুমি দূৰ বুলি গম পোৱা নাছিলা নেকি আগতে? পাইছিলোঁ, কিন্তু এৰি দিব যে নোৱাৰো। তাৰমানে এতিয়া তোমাৰ অনুভৱ কেনেকুৱা এতিয়া? ভাল লাগিছে নে আছিলা? এতিয়া দৰাক দিয়াচোন। তোমাৰ এতিয়া ঘৰতো মা ৰৈ আছে তোমাক আদৰিবলৈ। হয় মেম। ইমান যে তোমালোকে কম্পিটিশ্যনটোৰ কাৰণে সোমাই গুচি আহিলা, হয় মায়ে বাৰু দুখ নাপাবনে? মেম, মায়ে মানে এইবোৰ আগভাগ লোৱাত মানে মোক ছাপোৰ্ট কৰে বহুত। তো মাও কৈছে মানে তোমালোকে সোমাইম বুলি ভাবিছা যেতিয়া সোমাই আহা। ঠিকে আছে, ঠিকে আছে। আৰু তোমাৰ ঘৰ ক'ত বুলি ক'লা? মোৰ ঘৰ মেম লখিমপুৰতে। লখিমপুৰত। ঠিকে আছে দিয়া। ভাল লাগিলে তোমালোকক লগ পাই। সোমাই আহিলা, জইন কৰি দিলা কম্পিটিশ্যনত, খুবেই ভাল কাম কৰিলা। আৰু তোমালোক ভৱিষ্যত জীৱনলৈ বহুত আমাৰ শুভকামনা থাকিলে, আশীৰ্বাদো থাকিলে। সুখী হোৱা। থেংক ইউ। ঠিক আছে দিয়া। এতিয়া